আৰু আজিৰ পৰা আৰম্ভ অসম সাহিত্য সভাৰ ৬ষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশন ৪ ফেব্ৰুৱাৰীলৈকে ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অসম সাহিত্য সভাৰ অধিৱেশনক লৈ ইতিমধ্যে উখল-মুখল হৈ পৰিছে নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰ উজলি উঠিছে নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ ১০০০ বিঘা ভূমি আদৰণি সমিতিয়ে ৰঙীন কৰি তুলিছে নাৰায়ণপুৰৰ সাহিত্য সভাথলী মুখ্য দ্বাৰৰ পৰা আৰম্ভ কৰি মূল মণ্ডপ বাণিজ্য মেলা প্ৰদৰ্শনী গ্ৰন্থমেলা আদি সকলো মণ্ডপ সাজু হৈ উঠিছে মূল আদৰণি সমিতিকে ধৰি ৪৪খনকৈ উপসমিতি নিজা নিজা বিভাগৰে অভ্যাগতক আদৰিবলৈ সাজু হৈছে স্বেচ্ছাসেৱক হিচাপে সাজু হৈছে নিকটৱৰ্তী বহুকেইখন শিক্ষানুষ্ঠানৰ শ শ শিক্ষাৰ্থী আৰু এই মুহূৰ্তত সঞ্জীৱ লাহন আছে আমাৰ সৈতে পোনপটীয়াকৈ সঞ্জীৱ আমি আপোনাৰ সৈতে সংযুক্ত হৈছো আৰু ইতিমধ্যে পুৱাৰ পৰা আপুনি দেখুৱাই আহিছে যিহেতু অসম সাহিত্য সভাৰ আজি ৬ষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশন আৰম্ভ হৈছে ইতিমধ্যে দিনজোৰা কাৰ্যসূচী থাকিব গতিকে এই মুহূৰ্তত কি কাৰ্যসূচী তাত অব্যাহত আছে কি পৰিৱেশ চাওক ৰশ্মিতা আমি পৰে পৰা সকলো অনুষ্ঠান দেখুৱাই আছো মণিকাঞ্চন ক্ষেত্ৰৰ পৰা আৰু সময়মতে একেবাৰে সঠিক সময়মতে নামঘৰ দ্বাৰ উদ্ঘাটন আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল তাৰ পিছতে মেদামেপি অনুষ্ঠান চলি আছে সময়মতে আৰম্ভ হৈ আৰু এই মুহূৰ্তত আচলতে এতিয়া গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন হ'বলগীয়া আছিলে কিন্তু এই কাৰ্যসূচীটো কিছু সময় পিছুৱাই দিয়া হৈছে বিশেষ কাৰণত মই বৰ্তমান গ্ৰন্থমেলাৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে উপস্থিত আছো আৰু যিসকল আয়োজক আছে তেওঁলোক মোৰ লগত আছে মই সবিশেষ কথা পাতিবলৈ যত্ন কৰিম সমগ্ৰ ঘটনাটো মই সবিশেষ কথাটো জানিবলৈ যত্ন কৰিম যিহেতু সকলো কাৰ্যসূচী সময়মতে অনুষ্ঠিত হৈ আছে কিন্তু এই গ্ৰন্থমেলা দ্বাৰ উদ্ঘাটনটো সময়মতে হোৱা নাই কিমান সময়ত হ'ব তেওঁলোকৰ আমি গম পোৱা মতে এই দ্বাৰ উন্মোচনটো ১২ বজাৰ আগত হোৱাৰ সম্ভাৱনা নাই কিন্তু ১২ বজাৰ ওচৰে পাজৰে হ'ব বুলি আমি আশা কৰিছোঁ লগতে আমি আপোনালোকক এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে যিটো আমি গ্ৰন্থ লিখক গ্ৰন্থ কিনক গ্ৰন্থ পঢ়ি জগত জিনক সেইটো এটা আমি এবাৰ আমাৰ যিটো শীৰ্ষ মানি লৈ আমি গ্ৰন্থমেলাখন আয়োজন কৰিছিলোঁ তাত যথেষ্ট মানুহে সঁহাৰি জনাইছে লেখক পাঠক বৰ্তমানৰ যুৱ প্ৰজন্মৰো ছাত্ৰ ছাত্ৰীসকলে সহযোগিতা আগবঢ়াইছে ইয়াত আমি গ্ৰন্থমেলা সমিতিৰ মঞ্চত কেইখনমান বিশেষ সভা আয়োজন কৰিছোঁ বিশেষতঃ ৰহা ৰহদৈ টিপামৰ ভাদৈ তাত আমাৰ সন্মানীয় চন্দ্ৰনাথ শইকীয়াদেৱক অংশগ্ৰহণ কৰিব বিশিষ্ট হিচাপে আমাৰ স্মৃতি সূৰ্য গোলক হাজৰিকাদেৱে সেয়া উদ্বোধন কৰিব আৰু তাতে ডক্টৰ প্ৰবীণ শইকীয়াদেৱেও বিশিষ্ট হিচাপে অংশগ্ৰহণ কৰিব কিমান গ্ৰন্থ প্ৰকাশকে ইয়াত অংশগ্ৰহণ কৰিছে কিমান বিপণী থাকিব ইয়াতে ১০১খন আছে ৩৭টা মানে প্ৰকাশন গোষ্ঠীয়ে ১০১খন দিছে আপোনালোকক একেবাৰে আমি শীৰ্ষত এইটো অসম সাহিত্য সভাৰ যিটো দিব লাগে সেইটো আমি দিছোঁ আৰু আমি যিহেতু অনলাইন পদ্ধতিত আৰু কিছুমান ষ্ট্ৰিক্ট ডিচিপ্লিন বা কঠোৰ নিষেধাজ্ঞা দিয়া হৈছে ইয়াত ছিংগল ইউজ প্লাষ্টিক আমি ব্যৱহাৰ কৰিবলৈ নিদিওঁ বা ইয়াতে আমি যাতে দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা আমাৰ কিছু নিৰ্দেশনা আছে যাতে জনসমাগম হ'লে যাতে কোনো অসুবিধা নহয় যাতে এইখন গ্ৰন্থমেলাৰ গ্ৰন্থমেলা মানে অসম সাহিত্য সভাৰ গ্ৰন্থমেলা মানে সেইকাৰণে যাতে এখন সাধাৰণ বাণিজ্য মেলালৈ পৰিণত নহয় যদিও গ্ৰন্থ সেইটো আমি মানে খুব বিচাৰিছোঁ যিহেতু আমি গ্ৰন্থ বিক্ৰেতাসকলক গ্ৰন্থ প্ৰকাশকসকলক যথেষ্ট শ্ৰদ্ধাৰ চকুৰে চাওঁ গ্ৰন্থ ব্যৱসায় হৈছে হয়তো পৃথিৱীৰ ভিতৰত সকলোতকৈ জ্ঞানৰ মানে ভাণ্ডাৰ যিহেতু মানুহৰ ওচৰ চপাই নিয়ে সেইটো আশাৰে আমি এই গ্ৰন্থমেলাখন আয়োজন কৰিছোঁ আৰু আমাৰ সম্পাদকেও দুআষাৰ ইয়াতে ক'ব হয় দ্বিতীয়তে ক'ব লাগিব অসম সাহিত্য সভাৰ অধিৱেশন আৰু গ্ৰন্থমেলা এক এৰা বনোৱাৰ সম্পৰ্ক আছে এটা মুদ্ৰাৰ যে নিপিটি সিপিটি অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন সম্পূৰ্ণ হ'ব যদি গ্ৰন্থমেলাখনত গ্ৰন্থৰে উপস্থিত থাকে নতুন গ্ৰন্থৰ পৰিভৰ ঘটে সমানে পাঠকৰ যদি তাৰ প্ৰতি সঁহাৰি থাকে এই আপুনি হয়তো কেইবাখনো অধিৱেশন দেখিছে এইখন অধিৱেশনৰ বিষয়ে কি ক'ব এইখন অধিৱেশন অন্যান্য অধিৱেশন হ'ব বুলি কোৱা হৈছে সেইটো কাৰ্যক্ষেত্ৰতহে দেখা যাব কিমান এতিয়ালৈকে ভাল হৈছে কাৰ্যসূচীবিলাক সময়মতে হৈ গৈছে এতিয়ালৈকে যিখিনি কাৰ্যসূচী হৈছে সময়মতে হৈছে আৰু এটা গৌৰৱৰ কথা আনন্দৰ কথা যে আমাৰ মুখ্য বা কেন্দ্ৰীয় সমিতিৰ মুখ্য কাৰ্যালয় আৰু আদৰণি সমিতিৰ মুখ্য কাৰ্যালয় সেই কাৰ্যালয় দুটাৰ কাৰণে ৰংঘৰ আৰু এটা ঘৰ নিৰ্মাণ কৰি তেতিয়ালৈকে সকলোখিনি ঠিকে আছে আমি নেতিবাচক কথা নাপাতো কিন্তু এটা কথা দৃষ্টিগোচৰ আমাৰ সকলোৰে হৈছে যিহেতু লখিমপুৰত সাহিত্য সভাৰ ৬ষ্ঠ সপ্ততিতম অধিৱেশন পূৰ্ণাংগ অধিৱেশন হৈছে আমি প্ৰথমে নাম ল'ব পৰা মানুহ আছে পদ্মনাথ গোহাঁই বৰুৱা আমি দেখিছোঁ যে প্ৰৱেশদ্বাৰৰ পৰা এই মুহূৰ্ত ইয়ালৈকে যদি আমি প্ৰতিটো লাইট পোষ্ট চাওঁ তেতিয়াহ'লে দেখিবলৈ পাওঁ যে বিধায়ক অমিয় কুমাৰ ভূঞাৰহে ইয়াত প্ৰতিচ্ছবি আছে পদ্মনাথ গোহাঁই বৰুৱাৰ কিন্তু এখনো প্ৰতিচ্ছবি ইয়াত স্থাপন নকৰিলে কথাটো কিবা গাত লগা নাই চাগে পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিচ্ছবি ইতিমধ্যে উন্মোচন হৈছে আপোনাৰ ইয়াত নগৰ সমিতিৰ তেখেতৰ মূৰ্তি উন্মোচন হৈছে এইটো আদৰণি সমিতি বা তেখেতে সভাপতি সম্পাদক তেখেতসকলে কেনেধৰণে কৰিছে সেইটো নাজানিম আৰু মই আদৰণি সমিতি মই কৰ্ণধাৰ সমিতিৰো এজন সদস্য গতিকে সদস্য হ'লেও আমি কিছুমান ক্ষেত্ৰত পৰামৰ্শ দিবলৈ সময় সুবিধাৰ অভাৱ হয় শুৱনি হ'লহেঁতেন চাগে অলপ শুৱনি হ'লহেঁতেন
সেইটোতো সকলোৰে প্ৰতিশ্ৰুতি ইয়াত কনৰাড গোহাঁই বৰুৱা বা লক্ষ্মীনাথ বেজবৰুৱা তেখেতসকলৰ প্ৰতিশ্ৰুতি দিয়াহেঁতেন নিশ্চয় শুনি হ'লহেঁতেন, সুন্দৰ হ'লহেঁতেন। মই আৰু আছে লোক মই কথা পাতিবলৈ যত্ন কৰিম। চাওক যে ৰশ্মিতা, পুৱাৰে পৰা সকলোখিনি কাৰ্যসূচী সময়মতে হ'ল, কিন্তু বিশেষ কাৰণবশতঃ গ্ৰন্থমেলা দ্বাৰ উদ্বোধন কৰিবলগীয়া আছে মন্ত্ৰী ৰজোজ পেগুৱে কিন্তু সময়মতে আহি পোৱাহি নাই। বিশেষ কাৰণবশতঃ আহি পোৱাহি নাই, কিন্তু 12 বজাৰ লগে লগে হয়তো কৰিব। আৰু আছে সাহিত্য অনুৰাগী, মই কথা পতাৰ যত্ন কৰিম। গ্ৰন্থমেলা উপ সমিতিৰ সম্পাদক, কি ক'ব এই মুহূৰ্তত যে সময়মতে কাৰ্যসূচী আৰম্ভ হোৱা নাই? কিবা মনত বেয়া লাগিছে নেকি? বেয়া লগা নাই, কাৰণ মানে এগৰাকী ব্যস্ত মন্ত্ৰী তেখেত গোগামুখৰ পৰা আহি আছে আমি জনাত, আৰু তেখেতে খুব কম সময়ৰ ভিতৰত আহি ইয়াত উপস্থিত হ'বহি আৰু তেখেতে আমাৰ গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰিব। আৰু খুব আশাসুধীয়া প্ৰচেষ্টাৰে আমাৰ গ্ৰন্থমেলা উপসমিতি এটা পৰিয়ালৰ দৰে সকলোৱে আমি বৃদ্ধ বা বয়োজ্যেষ্ঠ ব্যক্তিসকলো আছে, নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলো আছে, খুব সুন্দৰভাৱে আমি এটা পৰিয়ালৰ নিচিনাকৈ এই আমাৰ গ্ৰন্থমেলাখন আয়োজন কৰাৰ ক্ষেত্ৰত আমি খুব কষ্ট কৰিছোঁ আৰু ইয়াৰ ফল এতিয়া আমি লাভ কৰিবলৈ আৰম্ভ কৰিছোঁ। প্ৰায় 101খন গ্ৰন্থ বিপণী ইয়াত উপস্থিত হৈছে, তেখেতসকলে নিজৰ নিজৰ গ্ৰন্থ যি কোঠালি তেখেতে গ্ৰহণ কৰিছে। আৰু এটা কথা ভাল লাগিব যে ৰশ্মিতা, চাওক যে অসম নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত যি 6ষ্ঠ সপ্ততিতম অধিৱেশনৰ গ্ৰন্থমেলা, তাত কেৱল গ্ৰন্থ আছে, গ্ৰন্থমেলাত কেৱল গ্ৰন্থ আছে। অন্যান্য গ্ৰন্থমেলাত যেনেদৰে বিভিন্ন ধৰণৰ বাণিজ্য পোহাৰ মেলা হয়, বিভিন্ন বস্তু পোহাৰ মেলা হয়, ঠিক তাত কিন্তু সেইটো সম্পূৰ্ণৰূপে যিসকল আয়োজক আছে তেওঁলোকে নিষিদ্ধ কৰিছে। আৰু কেনেকুৱা ধৰণৰ বাধ্যবাধকতা আছে গ্ৰন্থমেলাত? ইয়াত কেইবাজনো ব্যক্তি বা আমাৰ ব্যৱসায়িক গোষ্ঠী ইয়াত আহি পেলাই আমাক তেখেতৰ ৰুমো বুক কৰিছিলে, কোঠালি বুক কৰিছিলে, কিন্তু আমি তেখেতলোকক ইয়াত মানে যিহেতু ইয়াত গ্ৰন্থমেলা, ইয়াত পৰিৱেশটো এটা সুকীয়া, ইয়াত অকল গ্ৰন্থৰ মানে মেলা থাকিব, গ্ৰন্থৰ ইয়াত বিপণী থাকিব, ইয়াত বিভিন্ন ধৰণৰ ব্যৱসায়িক গোষ্ঠীসমূহ আমি ইয়াত মানে আমি কথাও পাতি থাকিম। আৰু সমগ্ৰ পৰিৱেশটো যদিও বা উদ্ঘাটন হোৱা নাই, দ্বাৰ উদ্ঘাটন হোৱা নাই, ভিতৰৰ পৰিৱেশ মই ইয়াৰ পৰাই মোক সহযোগীক দেখুৱাই থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু কেনেকুৱা ধৰণৰ বাধ্যবাধকতা আৰু শৃংখলাবদ্ধতা ৰক্ষাৰ ক্ষেত্ৰত কি ব্যৱস্থা কৰা হৈছে আপুনি সেই সম্পৰ্কে কওক। হয়, খুব শৃংখলাবদ্ধভাৱে আমি এই গ্ৰন্থমেলাখন আয়োজন কৰিছোঁ আৰু ইয়াত মানে স্বচ্ছতাৰ ক্ষেত্ৰত আমি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ আৰু বিশেষকৈ খুব নিয়াৰিকৈ আৰু খুব মানে শৃংখলাবদ্ধভাৱে এইখন অধিৱেশনৰ গ্ৰন্থমেলা আয়োজন কৰাৰ ক্ষেত্ৰত আমি এক প্ৰচেষ্টা হাতত লৈছোঁ। এটা সুন্দৰ মঞ্চও তাত স্থাপন কৰা হৈছে। গ্ৰন্থমেলাৰ ভিতৰতে নিশ্চয় বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। কোন সাহিত্যিক বা আমাৰ জ্যেষ্ঠ সাহিত্য জগতৰ লগত জড়িত থকা কোনোবা অহাৰ সম্ভাৱনা আছে নেকি? হয়, আমি স্থানীয়ভাৱে যিসকল সাহিত্য সংস্কৃতি বা সাহিত্যৰ লগত জড়িত ব্যক্তিসকলে ইয়ালৈ নিমন্ত্ৰণ কৰিছে, কেইবাটাও অনুষ্ঠান ৰাখিছোঁ আৰু আমাৰ আদৰণি সমিতিয়ে কেইবাটাও মানে কেন্দ্ৰীয় কাৰ্যসূচী আমাৰ ইয়াত দিছে, মঞ্চত দিছে, আৰু সেই কাৰ্যসূচীখিনি সম্পূৰ্ণ ভাল ধৰণে ইয়াত অনুষ্ঠিত হ'ব। ৰশ্মিতা, এয়া হ'ল পৰিৱেশ নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰত মই দেখুৱাবলৈ যত্ন কৰিলোঁ। পুৱাৰে পৰা প্ৰতিটো মুহূৰ্তৰ খবৰ, প্ৰতিটো মুহূৰ্ততে আমাৰ নিউজ 18 অসমৰ নৰ্থ ইষ্টৰ দৰ্শকসকলক দি যাবলৈ যত্ন কৰিছোঁ। মই পুনৰ কৈছোঁ, নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰ এতিয়া সমন্বয়ৰ ক্ষেত্ৰলৈ পৰিণত হৈছে সঁচাৰ্থত। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰ্মৰ আৰু বিভিন্ন ধৰ্মৰ যিখিনি পৰম্পৰা সকলোখিনি একাকাৰ হৈ সাহিত্য সভালৈ ৰূপান্তৰিত হৈছে। এক সঁচা অৰ্থত মণিকাঞ্চন মানে মিলন, অন্য এটা শব্দত মিলনৰ থলীলৈ পৰিণত হৈছে মণিকাঞ্চন ক্ষেত্ৰ। আৰু ইয়াত সকলোখিনি কাৰ্যসূচী সুচাৰুৰূপে চলি আছে। দুই এটা ত্ৰুটি ৰাতি থাকিব, কিন্তু সেইখিনি দূৰ কৰি আয়োজকসকলে যত্ন কৰিছে যাতে এই অনুষ্ঠানটো সফল ৰূপায়ণ কৰিব পাৰে। ৰশ্মিতা, নিশ্চয়কৈ সঞ্জীৱ, ধন্যবাদ আপোনালৈ। নাৰায়ণপুৰৰ পৰা সমন্বয় ক্ষেত্ৰৰ পৰা এই দেখুৱালে মণিকাঞ্চন ক্ষেত্ৰত যে দেখিবলৈ পোৱা গৈছে যে এনেদৰে 101খনকৈ গ্ৰন্থৰ বিপণী এবাৰ থাকিব অসম সাহিত্য সভাৰ এই অধিৱেশনত, য'ত ইতিমধ্যে নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰ ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ সাহিত্যপ্ৰেমী ৰাইজৰ আগমন ঘটিছে। সমান্তৰালভাৱে আমি জনাইছোঁ যে নাৰায়ণপুৰৰ বৰখামতিত ইতিমধ্যে 1000 বিঘা ভূমি, য'ত ইতিমধ্যে এই যি অধিৱেশনৰ আয়োজন কৰা হৈছে, য'ত বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ আগমন ঘটিছে। আদৰণি সমিতিকে আদি কৰি বিভিন্ন প্ৰান্তৰ যিসকল ৰাইজ, তেওঁলোকৰ দান বৰঙণিৰে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। সাহিত্য সভাটোলৈ ইতিমধ্যে উদুলি মুদুলি হৈ পৰা পৰিলক্ষিত হৈছে। আৰু কিছু সময় পিছতেই যি গ্ৰন্থমেলাৰ মুখ্য দুৱাৰ সেয়া উদ্ঘাটন কৰা হ'ব। তাৰপিছতেই সাহিত্যপ্ৰেমী ৰাইজে গ্ৰন্থ বিপণীসমূহলৈ গৈ গ্ৰন্থ ক্ৰয় কৰিব পাৰিব। সমান্তৰালভাৱে ইতিমধ্যে জানিবলৈ দেখুৱাইছোঁ যে কেনেদৰে প্ৰদৰ্শনী গ্ৰন্থমেলাৰ লগতে সকলো মণ্ডপ ইতিমধ্যে সাজু হৈ পৰিছে। আৰু আজি পুৱাৰে পৰা এটা অস্থায়ী নামঘৰ তাত নিৰ্মাণ কৰা হৈছে, আৰু সেই নামঘৰৰ মূল প্ৰৱেশ দুৱাৰ উদ্ঘাটনৰ পিছতেই আৰম্ভ হৈছে সাহিত্য সভাৰ মূল অধিৱেশনৰ কাৰ্যসূচী। আৰু কিছু সময়ৰ পিছতেই গ্ৰন্থ বিপণী 101খনকৈ গ্ৰন্থ বিপণী তাত মুকলি কৰা হ'ব, অৰ্থাৎ প্ৰৱেশ দুৱাৰ মুকলি কৰা হ'ব। তাৰপিছতেই এই যি সাহিত্য সভাৰ যি বাকৰি সেয়া পুনৰবাৰ ৰঙীন হৈ পৰিব। আৰু ইতিমধ্যে আমি দেখুৱাই আছোঁ যে 44খনকৈ উপ সমিতিকে আদি কৰি সকলোৱে নিজৰ নিজৰ বিভাগেৰে অভ্যাগতক আদৰিবলৈ এনেদৰে সাজু হৈ পৰিছে। নাৰায়ণপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। নিউজখনৰ সময় হৈছে আন এটি বিৰতিৰ। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ।
গোটেইখিনি ওপৰ আমাৰ জিলা প্ৰশাসনো আৰু পুলিচ প্ৰশাসনৰ লগত যৌথভাৱে মিলিত হৈ পেলাই আমি গোটেই যিমানখিনি ইলিগেল ইটা ভাটা আছে সেইখিনি গোটেইখিনি আজি ভাঙিছোঁ। গুৱাহাটীত উপস্থিত অস্কাৰ বঁটা বিজয়ী বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা মিউজিক ডিৰেক্টৰ এ আৰ ৰেহমান বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি এ আৰ ৰেহমানক কাইলৈ সৰু সজাত এক সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিব এ আৰ ৰেহমানে শিল্পীগৰাকীক আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰে বৰঝাৰ বিমান বন্দৰৰ পৰা তাজ হোটেললৈ লৈ যোৱা হয়। বয়কটৰ ঢৌ ফৰাই পাঠানৰ খলাকনি শ্বাহৰুখ খান অভিনীত ছবি পাঠানে মাত্ৰ 5 দিনতে বিশ্বজুৰি 542 কোটি টকা সংগ্ৰহ কৰিছে। ইতিমধ্যে বক্স অফিচত বহু চিনেমাৰ অভিলেখ ভংগ কৰিছে পাঠানে। শুকুৰবাৰলৈকে এই ছবিখনে 162 কোটি টকা উপাৰ্জন কৰিছে। 4 দিনৰ ছবিখনে উপাৰ্জন কৰিছে প্ৰায় 222 কোটি টকা। শেহতীয়া 5ম দিনৰ বক্স অফিচ কালেকশ্যন প্ৰকাশ পোৱাৰ পিছতে আনন্দিত হৈ পৰিছে পৰিচালক তথা শিল্পীসকল। বৰ্তমানো প্ৰায় ছবিগৃহতে হাউচফুল। পাঠান উপভোগ কৰা সকলৰ মিশ্ৰিত প্ৰতিক্ৰিয়া যদিও শ্বাহৰুখ খানৰ একশ্যন অনুৰাগীসকল আকৰ্ষিত হৈছে। পাঠানৰ সফলতাৰ পিছতে পাঠান টিমৰ সংবাদমেল শ্বাহৰুখ খান, দীপিকা পাডুকন, জন আব্ৰাহাম আৰু সিদ্ধাৰ্থ আনন্দ একেলগে সম্বোধন কৰিলে সংবাদ মাধ্যমক। শ্বাহৰুখ খানে ছবিখনৰ সফলতাক লৈ সুখ প্ৰকাশ কৰি ভগৱানক ধন্যবাদ জনায়। শ্বাহৰুখ খানে দীপিকা পাডুকন আৰু জন আব্ৰাহামক প্ৰশংসাও কৰে। ইফালে ছবিখনৰ জিমৰ চৰিত্ৰত অভিনয় কৰা জনে শ্বাহৰুখ খানক প্ৰশংসা কৰি হৃদয়স্পৰ্শী মন্তব্য কৰিছে। শ্বাহৰুখে আগতে নিজকে একশ্যন হিৰো বুলি গণ্য কৰিছিল যদিও এতিয়া তেওঁ গম পাইছে যে তেওঁ আটাইতকৈ ডাঙৰ একশ্যন হিৰো। শ্বাহৰুখ এজন অভিনেতা নহয় বৰঞ্চ তেওঁ অনুৰাগীৰ আৱেগ। বহু বিতৰ্কৰ পিছতো কোনো প্ৰমোশ্যন নোহোৱাকৈ ছবিখনৰ সফলতাত অধিককৈ আনন্দিত টিম পাঠান। শ্বাহৰুখে বিতৰ্কৰ উদাহৰণ দি কয় আচলতে বিতৰ্ক হোৱাৰ প্ৰয়োজনেই নাই। দীপিকা অমৰ, মই আকবৰ আৰু জন এন্থনী আমি কেতিয়াও বিতৰ্ক নকৰোঁ, সকলো একেলগে থাকোঁ। লগতে শ্বুটিঙৰ সময়ত হোৱা বহু ৰোমাঞ্চকৰ কথাও সুৰিলে সংবাদমেলত। All of us again are extremely grateful, first to the audience, second to all the people in media for supporting the film so much. We are all playing characters to make you happy. If we say things in the film, none of them are meant to hurt any sentiment or anybody. It is just entertainment. This is Deepika Padukone. ये अमर है, मैं शाहरुख खान हूँ, मैं अकबर हूँ, ये जॉन है, ये एंथनी है. And this is what makes cinema. Amar, Akbar and Anthony, there are no differences that any of us have for anybody, any culture, any aspect of life. We love you, that's why we make films. We love you to give us love. I just want to say there's so much love from all sides and we can never show enough gratefulness. Not only us, the whole film industry, what is rightly or wrongly called Bollywood or the Indian film industry. I think we thank you on behalf of all our colleagues and friends in the film industry for bringing life back to cinemas. শিৱসাগৰৰ ঐতিহাসিক ঘনশ্যাম খনিকৰ মন্দিৰৰ কাষত স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানত মেডাম মেফি পালন। পূৰ্বপুৰুষ তথা পুৰীণ পুঠাসকলক স্মৰণ টাই আহোমসকলৰ দেওশালত 28টাকৈ কুকুৰা উৎসৰ্গাৰ ব্যৱস্থা। ঐতিহাসিক বহু কীৰ্তিচিহ্ন নিৰ্মাণৰ মূল খনিকৰ আছিল ঘনশ্যাম খনিকৰ। Kau kaya perang mumi nam kau kaya perang mumi dinilai sulai catem lagi mo poisu ban mudan piko tang tang ko khau heudai শিৱসাগৰ ঐতিহাসিক ঘনশ্যাম খনিকৰ মন্দিৰৰ কাষত এনেদৰে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানত মেডাম মেফি পালন কৰা হৈছে। আনফালে মৰিগাঁৱতো পালন কৰা হৈছে মেডাম মেফি। মৰিগাঁৱত আহোম সমাজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছে মেডাম মেফি। পূৰ্বপুৰুষসকলক সুঁৱৰি মৰিগাঁৱৰ চৰাইবাহীত অনুষ্ঠিত হৈছে এই উৎসৱ, য'ত উপস্থিত হৈছে মন্ত্ৰী নন্দিতা গাৰ্লুচা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। আৰু উপস্থিত আছে তাত পৱনজ্যোতি ডেকা, আমাৰ সতীৰ্থ সাংবাদিক পৱনজ্যোতি। মৰিগাঁৱতো যিহেতু মেডাম মেফিৰ আয়োজন কৰা হৈছে, য'ত ইতিমধ্যে উপস্থিত হৈছে মন্ত্ৰী নন্দিতা গাৰ্লুচা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। তাৰ কাৰ্যসূচীৰ সন্দৰ্ভত জানিব বিচাৰিম আজি।
নিশ্চয়কৈ আচলতে মৰিগাঁৱতো টাই আহোম সম্প্ৰদায় আচলতে যি মেডাম মেফি আনুষ্ঠানিকভাৱে ইয়াত অনুষ্ঠিত কৰিছে মুলুঙৰ মন্ত্ৰ পাঠেৰে আচলতে মুখৰিত হৈ পৰিছে সমগ্ৰ চৰাইবাহী অঞ্চল আমি পোনপটীয়াকৈ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ এনেদৰে আচলতে যি টাই আহোম সম্প্ৰদায়ৰ যি পূৰ্বপুৰুষক স্মৰণ কৰা যি অনুষ্ঠান এই মেডাম মেফি অনুষ্ঠিত হৈছে ইয়াত সুদূৰ চৰাইদেউৰ পৰা মুলুং ইয়ালৈ অনা হৈছে আৰু এই তেখেতসকলৰ মন্ত্ৰপাঠেৰে বিধায়ক ৰামাকান্ত দেউৰীকে ধৰি মৰিগাঁও উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক তেখেতসকল ইয়াত উপস্থিত হৈছে আমি পৰৱৰ্তী সময়ত তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম উদ্যোক্তা আছে তেখেতসকলক কথা পাতিম মনোভাৱ কওক খুবেই ভাল লাগিছে জয়তে আমি আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীৰ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মেডাম মেফি ভাগ আচলতে অনুষ্ঠিত কৰা হয় আমাৰ পূৰ্বপুৰুষসকলৰ সন্তুষ্টিৰ কাৰণে এইটো বিশ্বাস আছে যে পূৰ্বপুৰুষসকলৰ সন্তুষ্টি কৰাৰ লগে লগে আমি তেওঁলোকক আত্মাই শান্তি আৰু মৰিগাঁৱৰ এয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ অসম সমাজৰ উদ্যোগত মৰিগাঁৱৰ চৰাইবাহীত অনুষ্ঠিত হৈছে মেডাম মেফিৰ য'ত দুদিনীয়া কাৰ্যসূচীৰে মেডাম মেফিৰ কাৰ্যসূচী পালন কৰি থকা হৈছে পূৰ্বপুৰুষসকলক স্মৰণ কৰি ইতিমধ্যে মেডাম মেফিৰ আয়োজন চৰাইবাহীত য'ত ইতিমধ্যে মন্ত্ৰী নন্দিতা গাৰুচা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী তাত উপস্থিত আছেগৈ আৰু অসম সমাজৰ উদ্যোগত আয়োজন কৰা হৈছে মৰিগাঁৱতো দুদিনীয়া কাৰ্যসূচীৰে মেডাম মেফি নিউজ 18 মজিয়াত পৰেশ বৰুৱা সৈতে দল সংগঠনে এক দীঘলীয়া আলোচনাত মিলিত হোৱাৰ পিছতে আলোচনাৰ বল ঠেলিলে কেন্দ্ৰীয় চৰকাৰলৈ এই আলোচনাত সাৰ্বভৌমত্ব বিষয়টো হেঙাৰ হ'ব নোৱাৰে বুলি মত প্ৰকাশ কৰিছে দল সংগঠনসমূহে লগতে কেন্দ্ৰীয় চৰকাৰক অভিভাৱক হিচাপে আলফা স্বাধীনৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনায় দল সংগঠনে নিউজ কেনৰ পৰা বিদ্যালয়ৰ পূৰ্বে আগবঢ়াই থৈ গৈছে প্ৰতিবেদন নমস্কাৰ সাৰ্বভৌমত্বৰ বাবে আধৰুৱা হৈ ৰব নেকি বহু প্ৰত্যাশিত আলোচনা সাৰ্বভৌমত্ব প্ৰসংগ ধৰি ৰাখিবনে এৰিব আলফাৰ মুৰব্বী পৰেশ বৰুৱাই নিউজ 18ৰ ষ্টুডিঅ'ত চলিল আলোচনা নিউজ 18 আৰু দল সংগঠনৰ সৈতে মুখামুখি পৰেশ বৰুৱাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীত বিচাৰিছিল ৰাজ্যৰ দল সংগঠন আৰু বুদ্ধিজীৱীসকলৰ বিশেষ উদ্যোগ নিউজ 18ৰ তৰফৰ পৰা আয়োজন কৰা হ'ল ৰাজ্যৰ দল সংগঠনসমূহক লৈ এক আলোচনাৰ অংশগ্ৰহণ কৰিলে আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাইও নিউজ 18ৰ মজিয়াত আয়োজিত এই দীঘলীয়া আলোচনাত পৰেশ বৰুৱাক দিলে দল সংগঠনৰ নেতৃত্বই যুক্তিপূৰ্ণ পৰামৰ্শ অসম আৰু মেঘালয়ৰ প্ৰাক্তন এডভোকেট জেনেৰেল প্ৰণৱ পাঠকে ক'লে সাৰ্বভৌমত্ব শব্দ আলোচনাৰ হেঙাৰ কেতিয়াও হ'ব নোৱাৰে এটা শব্দৰ কাৰণে যিটো শব্দ হৈছে এতিয়া সাৰ্বভৌমত্ব সেই এটা শব্দই কেতিয়াও কোনো আলোচনা স্তব্ধ কৰিব নোৱাৰে গতিকে মোৰ এটাই অনুৰোধ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু মাননীয় পৰেশ বৰুৱা ডাঙৰীয়ালৈ যে কোনো কণ্ডিশ্যন নোহোৱাকৈ কোনো ধৰণৰ প্ৰি কণ্ডিশ্যন কোনো শব্দ আগত নাৰাখাকে আলোচনাত বহিব লাগে জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে দিলে পৰেশ বৰুৱাক পৰামৰ্শ দ্বিতীয় ৰাষ্ট্ৰতে হওক সাৰ্বভৌমত্বৰ ওপৰত আলোচনা হওক তেওঁলোকে কিয় দিব নোৱাৰে আৰু আমাক প্ৰাসংগিকতা কিয় এই কথাখিনি তেওঁলোকে আলোচনাৰ মাধ্যমত শেষ কৰক পিচিজিৰ পূৰ্বৰ সদস্য হিৰণ্য শইকীয়াই ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আহ্বান দিছিল তেওঁ এই আৱাজ ইয়াৰ পৰা শুনক যে গোটেই অসমৰ জাতি জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰি পেলাই এই মঞ্চখনৰ পৰা এটাই আৱাজ গৈছে আপোনাৰ ওচৰত যে সাৰ্বভৌমত্বৰ ওপৰত আলোচনা হ'ব লাগে আৰু আপুনি এই কথাখিনি কেন্দ্ৰ চৰকাৰক মোদী ডাঙৰীয়াকে হওক অমিত শ্বাহ হওক ভালকৈ বুজাই দিয়ক আলোচনাত অংশগ্ৰহণ কৰি আসৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই ক'লে আলোচনাত কোনো চৰ্ত থাকিব নালাগে
কথাটোৰ নিশ্চৰ্ত আলোচনাৰ মাজেৰে সমাধান হোৱাটো বিচাৰোঁ আলোচনাৰ মজিয়াত সকলো বিষয়ৰ আলোচনা হ'ব লাগিব ছাত্ৰ সন্থাই কথাটো কৈছোঁ কাৰণ কিয়নো ইমান দিনে এটা জাতীয় সংগ্ৰাম কৰি আছিলে কিয়নো ইমান হাজাৰ হাজাৰ অসমীয়া ডেকা গাভৰুৱে প্ৰাণ আহুতি দিছিলে সেই